Friends, viewers, learner, আজি আলোচনা কৰিম ৰিফ্লেক্সিভ pronoun. Reflexive pronoun. Reflexive pronoun voice sense. Voice sense. Voice sense. এতিয়া reflexive pronoun voice sense অৰ্থাৎ আত্মবাচক সৰ্বনাম. আত্মবাচক সৰ্বনাম. আত্মবাচক সৰ্বনাম অৰ্থাৎ নিজে নিজৰ কথা কয়, নিজে নিজৰ কাম কৰে, এইবিলাকো আত্মবাচক সৰ্বনাম. এইবিলাক হৈছে itself, myself, himself, herself, themselves বা themselves, self এইবিলাক যিমান self আছে এইবিলাক হৈছে আত্মবাচক সৰ্বনাম. এই আত্মবাচক সৰ্বনাম বিলাক আমি ভয়েসত ভয়েস কৰিব লগা হয়. আমাৰ এটা বাক্য লিখিছো যে I blame myself. এইটো এটা আত্মবাচক সৰ্বনাম. এইটো যদি আমি এক্টিভত আছে, এইটো এক্টিভ ভয়েসত আছে, আমি বেসিকত নিলে হ'ব am I am blamed by myself. I am blamed by myself. অর্থাৎ মই নিজে নিজক দোষাৰোপ কৰিছো বা নিন্দা কৰিছো. এতিয়া দেখা যায় যে এইটো অবজেক্ট হয়, এইটো অবজেক্ট হয়, এইটো ভার্ব হয়, এইটো সাবজেক্ট হয়. গতিকে সাবজেক্ট আৰু অবজেক্ট আমাৰ কৰ্তা আৰু কৰ্ম একেজন, সাবজেক্ট আৰু অবজেক্ট একেজন. অর্থাৎ I blame myself, I to subject, myself to object. গতিকে যেতিয়া সাবজেক্ট আৰু অবজেক্ট একেজন ব্যক্তি হ'ব তেতিয়াহ'লে আমাৰ অবজেক্টৰ প্লেসটো পৰিৱৰ্তন নহয়. যেতিয়া নেকি মই কৈছো অবজেক্ট আৰু সাবজেক্টৰ স্থান, অবজেক্ট আৰু সাবজেক্টৰ একেজন ব্যক্তি হ'ব তেতিয়াহ'লে অবজেক্টৰ স্থান পৰিৱৰ্তন নহয়. অৰ্থাৎ সাবজেক্ট মই, অবজেক্টটো মই. I love myself, I kill myself, I blame myself. এইখিনি সাবজেক্টটো মই, অবজেক্টটো মই. গতিকে যেতিয়া নেকি এটি বাক্যত সাবজেক্ট মই নিজে হ'ম, অবজেক্টটো মই নিজে হ'ম, তেতিয়াহ'লে অবজেক্টৰ স্থান পৰিৱৰ্তন নহয়. স্থান পৰিৱৰ্তন নহয়. স্থান পৰিৱৰ্তন নহয়. গতিকে আকৌ যদি এটি বাক্য লিখো যে I help myself. I help myself object, verb, subject. এইটো প্ৰেসিডত কৰিলে I was helped by myself. এইটো past tense আছে, was দিলো, এইটো অবজেক্ট মই, সাবজেক্টটো মই, অবজেক্টৰ স্থান পৰিৱৰ্তন হ'ব. I was helped by myself. তেনেকে যদি আৰু এটা বাক্য লিখো যে I help লিখিলো, I blame লিখিলো, I cut myself. এইটো হ'ব I was cut myself. Object, verb, subject. Object আৰু subject একে, অবজেক্টৰ স্থান পৰিৱৰ্তন নহব, সলনি নহব, প্লেস চেঞ্জ নহব. I was cut myself. ইয়াত কিন্তু কাটটো put ভয়েস হেৰিত আমাৰ প্ৰেজেন্ট টেন্স, পাস্ট টেন্স, পাস্ট পাৰ্টিসিপল ফর্ম একে হয়. এইটো কাৰণে এইটো আমি ধৰি লৈছো যে I cut myself, মই নিজে কাটি পেলাইছো, কামটো আগত হৈ গ'ল, পিছত কোৱা হৈছে. গতিকে I was cut myself. তেনেকে they help themselves. এইটো হ'ব they were helped by themselves. গতিকে ইয়াত সাবজেক্টটো মই, অবজেক্টটো মই. গতিকে অবজেক্টৰ স্থান পৰিৱৰ্তন নহব. অকল টেন্স চাই পেলাই আমি I was helped by myself, I was killed by myself, I saw myself in the mirror. গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আহি যাব. এইবিলাকক কয় আত্মবাচক সৰ্বনাম. অৰ্থাৎ যেতিয়া নিজে নিজৰ কথা কয়. itself, myself, herself, himself, themselves, yourself. এইবিলাক হৈছে আত্মবাচক সৰ্বনাম. আমাৰ ভয়েসত আমি এইটো কৰিব লাগে. আৰু আত্মবাচক সৰ্বনামত আমাৰ অবজেক্ট আৰু সাবজেক্ট একে থাকে, এইটো কাৰণে অবজেক্টৰ স্থান পৰিৱৰ্তন নহয়. ইয়াতে এটা কথা ক'ব বিচাৰি আছো. ৰিসেন্টলি আমাৰ আষ্টক চেনেলৰ, দ্য ফেমাস আষ্টক চেনেলৰ যিগৰাকী জাৰ্নেলিষ্ট অঞ্জনম কাশ্যপ ডাঙৰীয়াই কৈছে, যিসকল ছাৰ বাইদেউ আমাৰ পৰম পূজ্য শিক্ষাগুৰুসকলে
অনলাইনত ইউটিউবত বা ছচিয়েল মিডিয়াত ক্লাছ কৰে, অনলাইনত ক্লাছ কৰে, তেওঁলোকবোৰ দুটকীয়া শিক্ষক। দে আৰ বিং 2 rupees, মানে 2 rupees পেইডে শিক্ষক, দুটকীয়া শিক্ষক, দো পঢ়িকে বা টিচাৰ হে, এনেকে তেওঁ এটা মন্তব্য কৰিছিলে। তেখেতৰ তাই এই মন্তব্যক মই ঘোৰ নিন্দা কৰিছো। আই হাইলি ষ্ট্ৰংলি কনডেম হাৰ ৰিমাৰ্ক এণ্ড আই আৰ্জ হিম টু উইথড্ৰ হিজ ষ্টেটমেণ্ট ৰিমাৰ্ক। এনেকে শিক্ষক সমাজক অপমান কৰাৰ তাইৰ কোনো নৈতিক অধিকাৰ নাই। তাই হৈছে she is a fake journalist, তাই হৈছে এগৰাকী পইচা লৈ নিউজ পঢ়া, চাই নিউজ পঢ়া এগৰাকী ব্যক্তি। দ্য টিচাৰ আৰ নট লাইক হাৰ, শিক্ষকসকল তাই নিচিনা নহয় আৰু তাই নিচিনা হ'ব নালাগে। শিক্ষকসকল টিচাৰ্ছ আৰ দ্য বেষ্ট মান ইন দ্য কাণ্ট্ৰি, এইটো কৈছিলে স্বামী বিবেকানন্দ। গতিকে টিচাৰ আৰ দ্য বেকবোন অফ দ্য ছচাইটি। নাথিং ইজ so fatal for a teacher as unpreparedness. গতিকে অঞ্জনা ওম কাশ্যপ, অঞ্জনা ওম কাশ্যপ, তেওঁৰ এইটো ষ্টেটমেণ্টৰ কথা কঠোৰ ভাষাৰে ধিক্কাৰ দিছো, গৰিহণা দিছো যে আজি দিব্যকীৰ্তি ছাৰ আছে, আজি খান ছাৰ আছে, আজি আৰু ডাঙৰ ডাঙৰ বহুত ছাৰ আছে, অলোক ছাৰ আছে, মোৰ নাম মনত অহা নাই। তেওঁলোকে APSC, UPSC, তেওঁলোকে IPS, UPS বনাই আছে, কিমান সমাজ সেৱা কৰি আছে। গতিকে এনেধৰণৰ শিক্ষকক তুচ্ছ তাচ্ছিল্য কৰাৰ he has not the ethical right, তেওঁৰ কোনো নৈতিক অধিকাৰ নাই। তেওঁ লিকিং কৰি থাকিব the shoe of the government or the shoe of the businessman, the business tycoon, তেওঁলোকৰ জোতা চেলেকি থাকক, তেওঁলোকক চাইকোপেনগিৰি কৰক, চাইকোপেনগিৰি কৰি থাকক। তেওঁলোক শিক্ষকক সমালোচনা কৰা, শিক্ষকক তুচ্ছ তাচ্ছিল্য কৰা ন্যূনতম অধিকাৰ তেওঁলোকৰ নাই। মই ধিক্কাৰ দিছো অঞ্জনা ওম কাশ্যপে আদি কৰি যিসকলে এনেকুৱা মন্তব্যবিলাক কৰিব। কাৰণ টিচাৰ্ছ আৰ দ্য বেষ্ট মাইণ্ড ইন দ্য কাণ্ট্ৰি, শিক্ষকসকল হৈছে দেশৰ ভৱিষ্যত। ভৱিষ্যত প্ৰজন্মক গঢ়া শিক্ষকসকল হৈছে যন্ত্ৰ। শিক্ষকসকলে আমাৰ হিউমেন প্ৰডাক্ট গঢ় দিয়ে, মানৱ সম্পদ গঢ় দিয়ে, হিউমেন ৰিচোৰ্চ গঢ় দিয়ে, হিউমেন ডেভেলপমেণ্ট কৰে, ফৰ দ্য অল ৰাউণ্ড ডেভেলপমেণ্ট কৰে। গতিকে ফ্ৰেণ্ডছ ভিউৱাৰ্ছ, বাই দা ৱে কথাখিনি কলো, আপোনালোকে বিচাৰ কৰিব, আপোনালোকৰ দিয়া পৰামৰ্শবিলাক আগবঢ়াব। গতিকে নেক্সট ভিডিঅ' বিলাকত আমি ভইচৰ ওপৰত আৰু ডিটেইল আলোচনা কৰিম। আপোনালোকে keep watching my videos and give your suggestion and give your advice so that I can improve my videos in a more artistic way. Thank you.